সাধারণ নির্বাচনের তৃতীয় পর্যায়ে নির্বাচন তথা রাজ্যের অন্তিম পর্যায়ে নির্বাচন অনুষ্ঠিত হব। তার মধ্যে কিন্তু ইতিমধ্যে নির্বাচনী প্রস্তুতি কিন্তু সম্পন্ন করে তোলা পরিলক্ষিত হৈছে। আৰু মই এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ গোসাইগাঁও জিলা নিৰ্বাচনী কাৰ্যালয়ত। আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যিসকল পলিং অফিচাৰ, ৰিটাৰ্ণিং অফিচাৰ, লগতে ভোট গ্ৰহণৰ বাবে দায়িত্বপ্ৰাপ্ত যিসকল বিষয়াসকল আছে তেওঁলোকে ইয়াতে আহি কিন্তু ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু তেওঁলোকে ইয়াতে পোনে পোনে আহি তেওঁলোকৰ ভোট গ্ৰহণৰ বাবে যিসমূহ সা সৰঞ্জামৰ প্ৰয়োজন, EVMকে ধৰি যিসমূহ সা সামগ্ৰীৰ প্ৰয়োজন তেওঁলোকে ইয়াৰ পৰা সংগ্ৰহ কৰিছে। আৰু ইয়াৰ পৰা তেওঁলোকে সংগ্ৰহ কৰি পোনে পোনে নিজৰ যি ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ব। আৰু নিৰাপত্তা দিশতো কিন্তু দেখিবলৈ পোৱা গৈছে যিসকল আৰক্ষী জোৱান, লগতে যিসকল সুৰক্ষাৰ দায়িত্ব আছে তেওঁলোকেও কিন্তু ইয়াত আহিছে। আৰু কিছু সময় পিছতে কিন্তু ইয়াৰ পৰা পোনে পোনে ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ব। আৰু ইয়াত গোসাইগাঁও যি জিলা নিৰ্বাচনী কাৰ্যালয়ত ইয়াৰ পৰা কিন্তু দুটা কোকৰাঝাৰ লোকসভা সমষ্টিৰ দুটাকৈ বিধানসভা সমষ্টিৰ বাবে যিসকল ভোট গ্ৰহণ হ'ব ইয়াৰ পৰা কিন্তু তাৰ সম্পূৰ্ণ সা সামগ্ৰী ইয়াৰ পৰা দিয়া হৈছে। ১ নং গোসাইগাঁও আৰু ৫ নং পৰ্বতঝৰা যি বিধানসভা সমষ্টি, এই দুটাকৈ সমষ্টিৰ বাবে যি ভোট গ্ৰহণৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি কিন্তু গোসাইগাঁও জিলা নিৰ্বাচনী কাৰ্যালয় বা জিলা নিৰ্বাচনী বিষয়াই কিন্তু প্ৰস্তুত কৰি তুলিছে। আৰু যিসকল পলিং অফিচাৰ, ৰিটাৰ্ণিং বিষয়া তেওঁলোকৰ নিজৰ নিজৰ সা সামগ্ৰী EVM লৈছে। আমাৰ সৈতে ইয়াত আছে এগৰাকী, আমি তেওঁৰ লগত কথা পাতিম। দাদা, আপোনাৰ ক'ত পৰিছে ডিউটিটো? মোৰ ডিউটি বালাপাৰাত পৰিছে। বালাপাৰা LP স্কুল, ইয়াৰ পৰা মোটামুটি ২৫ কিলোমিটাৰমান হ'ব। সামগ্ৰীখিনি ল'লোঁ। ইয়াত ভোটিং পাৰপাছত যিখিনি বস্তুৰ দৰকাৰ গোটেইখিনি বস্তুৱে আমি ল'লোঁ। EVMৰ পৰা আৰম্ভ কৰি VVPATৰ পৰা আৰম্ভ কৰি কণ্ট্ৰল ইউনিটৰ পৰা গোটেইখিনি পালোঁ। প্লাছ আমাৰ যিবোৰ পেপাৰ্ছ ডকুমেণ্টছ যিখিনি আছে গোটেইখিনিয়ে আমাক চমজাই দিছে, সুন্দৰভাৱে পালোঁ। লগতে আমাক খোৱা লোৱাৰ যিখিনি পইচা বা ট্ৰেইনিং পিৰিয়ডৰ যিখিনি পে'মেণ্ট গোটেইখিনি আমাক দি দিছে। আৰু কিছু সময়ৰ পিছত ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ব। কিছু সময়ৰ পিছত আমি ইয়াৰ পৰা ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ম। নিৰাপত্তাৰ দিশটো এইবেলি আমি খুব এটা চিন্তা কৰা নাই। চিটুৱেশ্যন যিটো আছে, চিটুৱেশ্যন এজ এ হ'ল নৰ্মেল হৈয়ে আছে। গতিকে ভাবিছোঁ শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ হ'ব। কাইলৈ ৰাতিপুৱাৰ পৰা যিহেতু ভোট গ্ৰহণ অনুষ্ঠিত হ'ব, ভোটাৰ ৰাইজলৈ কি আহ্বান জনাব আপুনি? ভোটাৰ ৰাইজে শান্তিপূৰ্ণভাৱে ভোটদান কৰিবলৈ আহক আৰু যিমান পাৰে বেছিকৈ আহি ভোটদান কৰক, এইখিনিয়ে মোৰ আহ্বান। ধন্যবাদ থাকিল। এনেদৰে দেখিবলৈ পোৱা যায় সকলো ধৰণৰ প্ৰস্তুতি তেওঁলোকে কিন্তু আৰম্ভ কৰিছে। আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ 12গৰাকীকৈ প্ৰাৰ্থীৰ যি ভোট, 12গৰাকীকৈ প্ৰাৰ্থীৰ যি ভাগ্যত EVMৰ বেলট বাকচত বন্দী হ'ব। আৰু মানে এই কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা এক হাই মাৰিব, এয়া কিন্তু ৪ জুনত ফলাফল ঘোষণা হোৱাৰ পিছতে স্পষ্ট হৈ পৰিব।